চামগুৰিৰ শীতলীকৰণ ভঁৰাল আজিও কাৰ্যক্ষম নহল কিয় শীতলীকৰণ ভঁৰাল নগাঁও জিলাৰ বৃহত্তৰ চামগুৰি অঞ্চল কৃষিৰ বাবে বিখ্যাত অঞ্চলটোত বিভিন্ন খেতি কৰা হয় ধান খেতিৰ লগতে পাচলিৰ খেতি পৰ্যাপ্ত পৰিমাণে হয় বজাৰলৈ বৃহৎ পৰিমাণে যায় চামগুৰিৰ কৃষিজাত সামগ্ৰী সেইবাবে চামগুৰিত নিৰ্মাণ কৰা হৈছিল এটা শীতলীকৰণ ভঁৰাল 2011 চনত নিৰ্মাণ হৈছিল শীতলীকৰণ ভঁৰাল চৰকাৰী ধন ব্যয় কৰি নিৰ্মাণ কৰা শীতলীকৰণ ভঁৰালটো আজি পৰ্যন্ত মুকলি নহল জহি খহি গৈছে ভঁৰালটোৰ অত্যাধুনিক সামগ্ৰী হাবিয়ে জংঘলে আৱৰি ধৰিছে শীতলীকৰণ ভঁৰাল কিয় পৰিত্যক্ত অৱস্থাত আছে শীতলীকৰণ ভঁৰালটো প্ৰশ্ন স্থানীয় লোকৰ কেশৱ মহন্তই ব্যৱস্থা গ্ৰহণ কৰক 2011 চনৰ পৰা আজিলৈকে এই বস্তুটো ৰাইজৰ হকে যেটো বস্তুটো সবজি ইয়াত ৰাখি ঠাণ্ডা কৰি ৰাখি যাতে সবজিটো বেয়া হৈ নাযায় আকৌ এই সবজিটো যেতে ইয়াত কিবা কাৰণত যদি কবা যদি বন্ধ হৈ থাকে আজি সবজিটো ইয়াত ষ্টক কৰি কালিলে যদি বন্ধ থাকে পৰহি আমাৰ এই সবজিটো যেনে সবজি উঠাছিল তেনে সবজি সেই এলেকাটোত বা সেই অঞ্চলত গৈ যেতে পালে হয় আৰু ৰাইজেও এই সবজিটো মানে সুন্দৰ ভাল এটা সবজিতে খাব পাৰিলে হেতেন তেনেকুৱা এটা প্ৰকল্প আজি ইয়াত এটা বনোৱাৰ পিছত আজিলৈকে এইটো হৈ নুঠিল বা এইটো আজি ওপেনিঙে নহল কি কাৰণত নহল সেইটো নাজানো যিখিনি ৰাইজৰ টকাৰে বনোৱা প্ৰকল্প তেনেদৰে অপচয় কৰাটো আমি অত্যন্ত মানে গৰিহণা দিছো যিখিনি বৰ্তমান এইখন জায়গা যিখন ঠাইত প্ৰকল্পখন আছে এইখন জায়গা কলিয়াবৰ সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে গতিকে মাননীয় কেশৱ মহন্ত ডাঙৰীয়াক আমি আপোনালোকৰ যোগেদি আমি জনাব বিচাৰিছো যে এইখিনিত যিখন প্ৰকল্প আছে এইখন অতি সোনকালে মানে ৰাইজৰ সুবিধাৰ কাৰণে কাৰ্যকৰী কৰি পেলাই ইয়াত আৰম্ভ কৰিব লাগে শীতলীকৰণ ভঁৰালৰ অভাৱত নষ্ট হৈছে কৃষকৰ উৎপাদিত ফচল শীতলীকৰণ ভঁৰালটো কাৰ্যক্ষম হলে নগাঁও জিলাৰ বৃহৎ সংখ্যক কৃষক উপকৃত হ'ব এই ক্ষেত্ৰত কৃষি বিভাগ আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তক পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান স্থানীয় লোকৰ চামগুৰিৰ পৰা অভিজিত বৰা ৰিপৰ্ট অসম লাইভ 24 চামগুৰিৰ শীতলীকৰণ ভঁৰাল আজিও কাৰ্যক্ষম নহল কিয় শীতলীকৰণ ভঁৰাল নগাঁও জিলাৰ বৃহত্তৰ চামগুৰি অঞ্চল কৃষিৰ বাবে বিখ্যাত অঞ্চলটোত বিভিন্ন খেতি কৰা হয় ধান খেতিৰ লগতে পাচলিৰ খেতি পৰ্যাপ্ত পৰিমাণে হয় বজাৰলৈ বৃহৎ পৰিমাণে যায় চামগুৰিৰ কৃষিজাত সামগ্ৰী সেইবাবে চামগুৰিত নিৰ্মাণ কৰা হৈছিল এটা শীতলীকৰণ ভঁৰাল 2011 চনত নিৰ্মাণ হৈছিল শীতলীকৰণ ভঁৰাল চৰকাৰী ধন ব্যয় কৰি নিৰ্মাণ কৰা শীতলীকৰণ ভঁৰালটো আজি পৰ্যন্ত মুকলি নহল জহি খহি গৈছে ভঁৰালটোৰ অত্যাধুনিক সামগ্ৰী হাবিয়ে জংঘলে আৱৰি ধৰিছে শীতলীকৰণ ভঁৰাল কিয় পৰিত্যক্ত অৱস্থাত আছে শীতলীকৰণ ভঁৰালটো প্ৰশ্ন স্থানীয় লোকৰ কেশৱ মহন্তই ব্যৱস্থা গ্ৰহণ কৰক 2011 চনৰ পৰা আজিলৈকে এই বস্তুটো ৰাইজৰ হকে যেটো বস্তুটো সবজি ইয়াত ৰাখি ঠাণ্ডা কৰি ৰাখি যাতে সবজিটো বেয়া হৈ নাযায় আকৌ এই সবজিটো যেতে ইয়াত কিবা কাৰণত যদি কবা যদি বন্ধ হৈ থাকে আজি সবজিটো ইয়াত ষ্টক কৰি কালিলে যদি বন্ধ থাকে পৰহি আমাৰ এই সবজিটো যেনে সবজি উঠাছিল তেনে সবজি সেই এলেকাটোত বা সেই অঞ্চলত গৈ যেতে পালে হয় আৰু ৰাইজেও এই সবজিটো মানে সুন্দৰ ভাল এটা সবজিতে খাব পাৰিলে হেতেন তেনেকুৱা এটা প্ৰকল্প আজি ইয়াত এটা বনোৱাৰ পিছত আজিলৈকে এইটো হৈ নুঠিল বা এইটো আজি ওপেনিঙে নহল কি কাৰণত নহল সেইটো নাজানো যিখিনি ৰাইজৰ টকাৰে বনোৱা প্ৰকল্প তেনেদৰে অপচয় কৰাটো আমি অত্যন্ত মানে গৰিহণা দিছো যিখিনি বৰ্তমান এইখন জায়গা যিখন ঠাইত প্ৰকল্পখন আছে এইখন জায়গা কলিয়াবৰ সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে গতিকে মাননীয় কেশৱ মহন্ত ডাঙৰীয়াক আমি আপোনালোকৰ যোগেদি আমি জনাব বিচাৰিছো যে এইখিনিত যিখন প্ৰকল্প আছে এইখন অতি সোনকালে মানে ৰাইজৰ সুবিধাৰ কাৰণে কাৰ্যকৰী কৰি পেলাই ইয়াত আৰম্ভ কৰিব লাগে শীতলীকৰণ ভঁৰালৰ অভাৱত নষ্ট হৈছে কৃষকৰ উৎপাদিত ফচল শীতলীকৰণ ভঁৰালটো কাৰ্যক্ষম হলে নগাঁও জিলাৰ বৃহৎ সংখ্যক কৃষক উপকৃত হ'ব এই ক্ষেত্ৰত কৃষি বিভাগ আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তক পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান স্থানীয় লোকৰ চামগুৰিৰ পৰা অভিজিত বৰা ৰিপৰ্ট অসম লাইভ 24